ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন দিলে আৰু সেই মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পিছত STP আৰু STV এই STP আৰু STVৰ জৰিয়তে সুবিধা লাভ কৰিবলৈ সক্ষম হ'বনে এই সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰিছে যে জনজাতিকৰণৰ নামত প্ৰকৃতপক্ষে কি কৰিবলৈ গৈছে সেই সন্দৰ্ভত অখিল গগৈয়ে ব্যাখ্যা আগবঢ়াইছে। কালি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে অসমৰ মন্ত্ৰীগোটে যি প্ৰতিবেদন দিছে এই প্ৰতিবেদন মুঠেও গ্ৰহণযোগ্য নহয়। অসমৰ সকলো মানুহে বিচাৰি আছে যে অসমৰ ৬ জনগোষ্ঠী মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীসকলৰ জনজাতিকৰণ হওক আৰু অসমৰ ৰাজনৈতিক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতলৈ আহি যাওক। অসমলৈ অহা বহিৰাগতৰ প্ৰব্ৰজন আৰু বিদেশীৰ প্ৰব্ৰজন তাক যদি ৰাজনৈতিকভাৱে মোকাবিলা কৰিব লাগে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহবিলাকক জনজাতিকৰণৰ জৰিয়তে যিসকলৰ জনজাতিকৰণৰ বৈশিষ্ট্য আছে তেওঁলোকক জনজাতিকৰণৰ জৰিয়তে আচলতে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰিব পাৰি, সাংবিধানিকভাৱে সুৰক্ষিত কৰিব পাৰি। আৰু সেইকাৰণে অসমৰ সকলো শ্ৰেণীৰ মানুহে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰি আহিছে। কিন্তু কালি যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন দিলে এইখন একেবাৰে ভেকু ভাওনা, এইখন একেবাৰে ভুৱা প্ৰতিবেদন। কাৰণ ২০১৯ চনত যেতিয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজ্যসভা দিল্লীত যেতিয়া বিধেয়ক বা বিল উত্থাপন হৈছিলে তেতিয়া ৬ জনগোষ্ঠীক দিয়া হৈছিলে ভাৰতৰ সংবিধান স্বীকৃত ST প্লেইঞ্চ বা ভৈয়াম জনজাতিৰ স্বীকৃতি। কিন্তু ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ সংবিধানত অকল দুটা জনজাতিয়ে আছে, এটা হ'ল পাহাৰীয়া জনজাতি আৰু এটা হ'ল ভৈয়ামৰ জনজাতি। পাহাৰীয়া জনজাতিবিলাকক ST হিলছ বুলি কয় আৰু ভৈয়ামৰ জনজাতিবিলাকক ST প্লেইঞ্চ বুলি কয়। ভাৰতৰ সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদত এই দুটা জনজাতিৰ বাহিৰে আৰু পৃথিৱীৰ অন্য কোনো জনজাতিৰ নাম উল্লেখ নাই। কিন্তু দুৰ্ভাগ্যজনক কথা আমাৰ অসম চৰকাৰৰ মন্ত্ৰীগোটে আমাৰ ৬ জনগোষ্ঠীক ট্ৰাইবেল হিলছ বুলিতো ক'বই নোৱাৰে, ST হিলছ বুলিতো ক'বই নোৱাৰে, পাহাৰীয়া জনজাতি নহয়, ট্ৰাইবেল প্লেইঞ্চ বুলি জনজাতিৰ অন্তৰ্ভুক্ত নকৰি ভুৱাকৈ মানুহক ঠগিবৰ কাৰণে এটা সাংবিধানিক স্বীকৃতি নথকা এটা নতুন নাম তেওঁলোকে দিলে STV। আৰু মই যেতিয়া প্ৰতিবেদনখন পঢ়ি চাই দেখিলোঁ যে এই STV বোলা বস্তুটো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ যি চেণ্ট্ৰেল ST তালিকা সেই তালিকাত অন্তৰ্ভুক্ত নহ'ব বুলি কৈছে। চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ যি STৰ তালিকা সেই তালিকাৰ যি কোটা থাকে, ধৰক কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ কাৰণে কোটা, কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ কাৰণে চিট সংৰক্ষণৰ কোটা, এই কোটাবিলাক আমাৰ কাৰণে প্ৰযোজ্য নহ'ব সেই কথাটো তাত স্পষ্টকৈ কোৱা হৈছে। অৰ্থাৎ কৈছে যে STVটো আমি ক'ত ভৰাম আমি নিজে নাজানো, এনেকৈ বুলি কৈ দিছে। গতিকে যদি ভাৰতবৰ্ষৰ STৰ তালিকাত অসমৰ নতুন STবিলাকৰ নামেই নাথাকে তেতিয়াহ'লে সেই ST তালিকাখন কি তালিকা হ'ব? আকৌ কৈছে যে নতুনকৈ তৈয়াৰ কৰা STVয়ে ST প্লেইঞ্চৰ কোনো ধৰণৰ সংসদীয় চিট MPৰ চিটৰ যিটো আসন সেই আসনত কেতিয়াও তেওঁলোকে নিৰ্বাচন খেলিব নোৱাৰিব। আকৌ কৈছে বিধায়কৰ ক্ষেত্ৰতো, বিধানসভাৰ আসনৰ ক্ষেত্ৰতো যি বৰ্তমানৰ যি বিধানসভাৰ আসনসমূহ য'ত STৰ কাৰণে সংৰক্ষণ হয় সেইবিলাকত তেওঁলোকে ভুমুকি মাৰিব নোৱাৰিব। তেতিয়াহ'লে ক'ত দিব তেওঁলোকক? নতুনকৈ কৈছে যে বেছি জনসংখ্যা এতিয়া STৰ মাজলৈ গুচি যোৱাৰ কাৰণে STৰ চিট হয়তো সংৰক্ষণ হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে, আৰু যদি সংৰক্ষণ হ'বলগীয়া পৰিস্থিতি হয় নতুনকৈ আহিবলগীয়া চিটকেইটাকে বিধানসভা বা লোকসভাৰ চিটকেইটাকে ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে।